Hi everyone. আজি আকৌ অৰিয়ক ডক্টৰ তালে নিব লাগিব তাৰ প্লেটলেট কাউণ্টটো অকমান ডাউন হৈ আছে লো হৈ আছে 39000 ব্লাড ৰিপৰ্টত আহিলে হেতু কাৰণে হি অকন লো ফিল কৰি আছে আৰু এহেতৰ ফিলিংছবোৰ মানুহৰ নিচিনা একে অকমান গা বেয়া হৈ থাকিলে পেম্পাৰ কৰিলে ভাল পায় কাডল কৰিলে ভাল পায় তাক আকৌ ডক্টৰ তালে লৈ গলো আৰু ৰাস্তাত যিমানবোৰ মানুহ দেখিছে ভুকিছে কি যে হ'ব ইয়াত আহি পেলাই এটো দেখিলো এই হল পেপসি আনফৰচুনেটলি তাই বাচ্চাকেইটা জন্ম হোৱাৰ পিছতে ঢুকাই থাকিলে আৰু হেতু কাৰণে তাই ব্ৰেষ্টটো টাইট হৈ জ্বৰ সবতছে ভাল লগা কথাটো কি জানেনে তাই এটা হোষ্টেলত থাকে আৰু হে বাচ্চাখিনিয়ে ষ্টুডেন্টছখিনিয়ে তাইক লৈ আনিছে তাইক ট্ৰিটমেন্টৰ কাৰণে আৰু এজন ছাৰে তেওঁলোকক হেল্প কৰিছে খুব ভাল লাগিলে দেই হে বস্তুটো দেখি মোক ভিডিঅটো ইয়াতে দেখুৱাইছে পাপ্পি কেইটা ইমান কিউট পাপ্পি আৰু ইমান ফ্ৰেণ্ডলি নহয় নামটো ময়ে দিলো দেই পেপসি ইমান কিউট আৰু সঁচাই আজিৰ জেনেৰেশ্যনটো দেখি ভাল লাগিছে দেই বাচ্চাকেইটাই কেনেকৈ লৈ আনিছে ন তাইক মোৰ সেইটো বিৰাট ভাল লাগিলে এতিয়া হ'ল অৰিঅ' আজি আকৌ তাৰ ব্লাড টেষ্ট এটা কৰা হ'ল ব্লাড টেষ্টটো কৰাই পেলাই মানে আজি এটা কিট টেষ্ট কৰিব কিট টেষ্টটোতে আমি গম পাম যে এক্সেক্টলি তাৰ কি হৈছে তাৰ ব্লাডৰ পৰা প্লাজমাটো অকমান উলিয়াই সেই প্লাজমাটো দি টেষ্ট কৰিব যে তাৰ একচুয়ালি তাৰ কোনটো কাৰণে তাৰ মানে জ্বৰ ফিভাৰটো হৈ আছে কিন্তু ফৰচুনেটলি তাৰ টিক ফিভাৰ হোৱা নাই আৰু ৰিপৰ্টছবিলাক একদম নৰ্মেল আহিছে অকমান টাইম লাগিব ঠিক হ'বলৈ কিন্তু দৰৱ দিছে যিহেতু ঠিক হৈ যাব আৰু এভৰিথিং উইল বি ফাইন আৰু কি জানে নাই যিকেইটা দৰৱ দিছে মই পাটৰ কাপোৰ এযোৰ পালোহেঁতেন সেই দৰৱকেইটা দি কিন্তু যাই যি হওক ভাল হওক আৰু এতিয়া তাৰ পুৰা ফূৰ্তি আহাৰ সময়ত কিন্তু বিৰাট ফূৰ্তি ঘৰলৈ যে আহি আছে আজিলৈ সিমানেই বা